সন্তি আপোনাৰ কাখলৈ আহিছো শেখৰজ্যোতি গোস্বামীৰ জামিন আবেদনৰ আজি আছে শুনানি আমি ইতিমধ্যে কথাখিনি আমাৰ জ্যেষ্ঠ সাংবাদিক বিমল ফুকন মহন্তৰ হৈতে পাতিছিল বিমল ফুকন মহন্ত ইতিমধ্যে কৈছে কথাখিনি যে জামিন আবেদন যদিও কৰিছে তেওঁলোকে কিন্তু জামিন নাপায় হয়তো হেতু দিখে গতি কৰিছে যদিহে তেওঁলোকে জামিন পায় তেন্তে সমগ্ৰ অসমবাসী জুবিন গাৰ্গৰ ন্যায়ৰ অপেক্ষাত থকা প্ৰতিগৰাকীৰ আশাত হয়তো কৰবাত চেষ্টা পানী পৰিব পাৰে প্ৰত্যেককে এতিয়া ন্যায়ৰ অপেক্ষাত আছে গতিকে জুবিন গাৰ্গৰ সেই ঘটনাটোৰ হৈতে জড়িত হৈ থকা এই প্ৰতিগৰাকী অভিযুক্তই জামিন আবেদন এতিয়া নিৰ্বাচনৰ পাছতে লাহে লাহে কৰিবলৈ আৰম্ভ কৰিছে কিন্তু প্ৰত্যেকৰ মনত সেইটো ভয়ও আছে যে কেনেবাকৈ এই অভিযুক্তসকলে জামিন পাব নেকি মই এই কথাখিনিকে আপোনাৰ জৰিয়তে জানিব বিচাৰিছো হয় অঞ্জলা যেহেতুকে ইলেকশনৰ পিছতে প্ৰথম দিনাই শ্যামকানু মহন্তই জামিন আবেদন কৰিছিল কিন্তু সেইটো জামিন আবেদন নাকচ হ'ল মঞ্জুৰ নকৰিলে তাৰ পৰৱৰ্তী সময়ত এতিয়া আৰু কেইদিনমান আগতে তেওঁ উচ্চ ন্যায়ালয়ত জামিনৰ কাৰণে কৰিছিল তাৰ শুনানি হ'ল 22 তাৰিখে পুনৰবাৰ শ্যামকানু মহন্তৰ যি জামিনৰ শুনানি আছে সেই শুনানি হ'ব আৰু এতিয়া সিদ্ধাৰ্থ শ্যামকানুৰ পাছত আজি 13 তাৰিখে যোৱা 13 মে'ত যি শেখৰ গোস্বামীয়ে জামিন আবেদন দাখিল কৰিছিল তেওঁ কৈছে জামিন আবেদনত যে মই বহুদিন জেলত থাকিলোঁ এতিয়া মোৰ এতিয়া ওলাবৰ কাৰণে মোক মই যিহেতুকে তেনেকুৱা একো অভিযোগ নাই তো মই ওলাব বিচাৰোঁ সেই বুলি তেওঁ জামিন আবেদন কৰিছে কিন্তু কথাটো হ'ল জামিন পাব জানো কাৰণ যিহেতুকে শ্যামকানু মহন্তই তিনিবাৰ এতিয়ালৈকে 2-3বাৰকৈ তেওঁ জামিনৰ কাৰণে তেওঁ আবেদন দিছিল সেই জামিন কেঞ্চেল হৈছে পৰৱৰ্তী 22 তাৰিখে আছে আৰু এতিয়া সিদ্ধাৰ্থ গোস্বামীয়ে তেওঁ জামিন নিশ্চয়কৈ এঞ্জেলা আপুনি কোৱা নিচিনাকৈ জামিন হয়তো নাকচে হ'ব কাৰণ এতিয়া এই কিছু সময় পূৰ্বে যি শুনানি ফাষ্ট ট্ৰেক আদালত যি মোৰ পিছাই থকা যে ফাষ্ট ট্ৰেক আদালত আছে তাত শুনানি বৰ্তমান আৰম্ভ হৈছে আৰু আজিৰ দিনটোত যিজন শেখৰজ্যোতি গোস্বামী যিজন এডভোকেট তেওঁ নিজৰ কথাখিনি দাঙি ধৰিব তাৰ পৰিৱৰ্তনত যি PPSA জিয়াৰ কামোৰ ডাঙৰীয়া আছে আৰু তেওঁলোকৰ আন সহযোগী প্ৰায় 8-10 গৰাকী তেওঁৰ সহযোগী আছে তেওঁলোকে গোটেইখিনি কথা শুনি তাৰপিছত তাৰ পৰৱৰ্তী তেওঁলোকৰ কথা দাঙি ধৰিব কিন্তু কথাটো হ'ল তেওঁলোকে জামিন পাব নে নাপাব কিন্তু সেইটো পৰৱৰ্তী সময়ত জানিব পৰা যাব কিন্তু এই মুহূৰ্তলৈকে যিকেইগৰাকীয়ে এতিয়ালৈকে জামিনৰ আবেদন কৰিছিল তেওঁলোকৰ জামিন নাকচ হৈছে হয়তো আজিও তেওঁৰ জামিন আবেদন নাকচ হ'ব কিন্তু কথাটো হৈছে যে আজি ইমান মাহ জুবিন গাৰ্গৰ যি মৃত্যুৰ এই শুনানি ফাষ্ট ট্ৰেক আদালত চলিল ছেছন আদালত পিছত ফাষ্ট ট্ৰেক আদালতত আহিল ডে টু ডে হেয়াৰিং হ'ল কিন্তু তাৰপিছত এতিয়া পুনৰবাৰ আজি তেওঁলোকৰ জামিনৰ কাৰণে আজি ফাষ্ট ট্ৰেক আদালতত তেওঁলোকৰ যি শুনানিৰ দিন আজি আছিল আৰু ৰাতিপুৱা 10:30 পৰা যিটো ফাষ্ট ট্ৰেক আদালত আৰম্ভ হয় সেইটো কিছু সময় পূৰ্বেহে কিন্তু এই শুনানিৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে আৰু আজি তেওঁক জামিনৰ কাৰণে তেওঁলোকে সেইটো ইতিমধ্যে প্ৰক্ৰিয়া আৰম্ভ হৈছে আৰু জামিন নাপায় সেইটো 100% আপুনি নিশ্চিত বুলি ক'ব পাৰোঁ কিন্তু আৰু আনফালে যদি ক'ব যাওঁ হাৰ্ট অফ জুবিন গাৰ্গ হত্যাৰ যিটো অভিযোগ 7গৰাকীকৈ লোকক তাৰে 2গৰাকী আপোনাৰ হাফলঙত আছে বাকী 5গৰাকী বাক্সাত আছে তেনেকৈ এতিয়া প্ৰায় 200 মোৰ যদি হয়তো অকণমান এইফালে 270 দিনতকৈ অধিক তেওঁলোকে শ্যামকানু মহন্ত বাকী সকলে ইতিমধ্যে জেলত আছে তেওঁলোকে জেলত থাকিব লগা হৈছে তেওঁলোকে বাক্সাকে ধৰি হাফলঙৰ জেলত আছে ইতিমধ্যে সেই 5গৰাকী এতিয়ালৈকে শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মা শেখৰজ্যোতি গোস্বামীয়ে এই মুহূৰ্তলৈকে তেওঁলোকে জামিনৰ কাৰণে একেবাৰে আবেদন কৰিলে কিন্তু আজিৰ দিনটোত শেখৰজ্যোতিয়ে কৰিলে আনফালে যদি চাই যদি সন্দীপন গাৰ্গ আৰু যি 2গৰাকী POC তেওঁলোকে কিন্তু এই মুহূৰ্তলৈকে জামিনৰ কাৰণে তেওঁলোকে কৰা নাই আনফালে যদি আপুনি চাই অমৃত প্ৰভা হাফলঙত তেওঁ জামিনৰ কাৰণে তেওঁৰ অধিবক্তাই কেইদিনমান পূৰ্বে তেওঁ যেতিয়া ছেছন আদালতত চলি আছিল তেওঁলোকৰ শুনানি তেতিয়া তেওঁলোকে যুক্তি দেখাইছিল কিন্তু এই মুহূৰ্তলৈকে আজিৰ দিনটোলৈ কিন্তু কোনো এজন ব্যক্তিৰ জামিন হোৱা নাই হয়তো পৰৱৰ্তী সময়ত জামিন হ'ব নহ'ব সেইটো আদালতে ডিচিশ্যন দিব কিন্তু আজি এই মুহূৰ্তত যি আদালতত তেওঁলোকৰ যি প্ৰক্ৰিয়া সেই শুনানিৰ প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈছে তেওঁলোকে আজি শেখৰজ্যোতি গোস্বামীৰ জামিনৰ কাৰণে তেওঁলোকে শুনানি কিছু সময় পূৰ্বে আৰম্ভ হৈছে কিন্তু জামিন পাব যে বা নাপাব সেইটো পৰৱৰ্তী সময়ত গম পোৱা যাব এই মুহূৰ্তলৈকে 3গৰাকীকৈ লোকে যি জামিনৰ কাৰণে তেওঁলোকে আবেদন দিছিল সেই আবেদনৰ ইতিমধ্যে জামিন ৰিজেক্ট হৈছে বা কেঞ্চেল হৈছে আৰু আনফালে যদি 26 তাৰিখৰ পৰা যি এই গোটেই জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ এই 26 তাৰিখৰ পৰা মৃত্যুৰ যি ৰহস্যজনক মৃত্যু
গোটেই ঘটনাটোৰ চাৰ্জ হিয়াৰিং এই 26 তাৰিখে আৰম্ভ হ'ব। যেনেকৈ মে'ৰ 26 তাৰিখে আৰম্ভ হ'ব, তাৰ পৰৱৰ্তী সময়ত কোনে বেইল পাব বা কোনে বেইল নাপাব সেই গোটেইখিনি কথা পোহৰলৈ আহিব। কিন্তু 26 তাৰিখৰ দিনলৈ আমি ৰ'ব লাগিব। 26 তাৰিখে কোনে কি হয়, কাৰলৈ কি হত্যাৰ অভিযোগ আছে, কাক কেনেধৰণৰ ধাৰাসমূহ হেৰি হৈছে, এই গোটেইখিনি কথা গম পোৱা যাব। এঞ্জেলা। হয় চন্দ্ৰী, আমি এই সন্দৰ্ভত সবিশেষ জনোৱাৰ বাবে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।